ষ্টাৰ্টৰ কণ্ট্ৰলাৰ আদি কৰি সব গ্যাৰান্টি ৰাস্তাত সাৰ্ভিস দিব যদি কিবা আধা ৰাস্তাত বেয়া হৈছে অসমৰ যিকোনো প্ৰান্তত অসমৰ কোনে কোনে চকে চকে আহি গাড়ী লৈ যাব পাৰে আপোনালোকে গোটেই অসমৰ ভিতৰত আপুনি কম দি আছে আপুনি যদি ভাবি আছে যে বহিৰাজ্যত আমি কাম কৰিবলৈ যাম নালাগে যাব নালাগে আপোনালোকে মাত্ৰ 30,000 25,000 টকা লৈ আহক জামতলা আপোনাৰ ডিং ৰোড নগাঁও বৰদোৱা ষ্টেণ্ড পাৰ হৈ মাছৰ কাটাৰ অপোজিট সাইডত দেখিবলৈ পাব খাইৰুল টমটম ই ৰিক্সা বা পিলপিলি ডিলাৰ এখন 30ত দি আছে দাদা যদি আপুনি নগাঁৱৰ ফালৰ পৰা আহিছে বৰদোৱা ষ্টেণ্ড পাৰ হৈ এফালে মাছৰ কাটা আছে মাছৰ কাটাৰ অপোজিট সাইডত দেখিবলৈ পাব খাইৰুল আৰু আশাদুল বাই বাই ই ৰিক্সা টমটম বজাৰ ইয়াতে আপুনি বৃহৎ ষ্টক পাব নতুনো পায় সেকেন্ড হেণ্ডো পায় বিশেষকৈ আজি আমি সেকেন্ড হেণ্ড গাড়ী এখন ডিটেইলছ দিম আৰু সেকেন্ড হেণ্ড গাড়ী কিমান দামত পাব ৰিফাইনেন্স হ'বনে নাই আৰু এফালে যদি নগাঁও যদি আপোনাৰ নগাঁও অভিমুখে আহে মৰিয়াবাৰী ডিঙৰ ফালৰ পৰা তেতিয়া জামতল পাৰ হৈ যোনটো আঁতৰ ৰাইট সাইডত বাওঁফালে সোঁফালে দেখিবলৈ পাব খাইৰুল হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে মই বুলবুল আপোনালোকে চাই আছে BSKB ব্লগ আৰু আজি মই আছো নগাঁও ডিং ৰোড জামতলাত বৃহৎ টমটম সেকেন্ড হেণ্ড বৃহৎ ষ্টক আছে এফালে দেখিবলৈ পাইছে মোৰ বেক সাইডত নতুন শ্বৰুম কণ্ডিশ্যন দেখিবলৈ পাব আপোনালোকে এখন গাড়ী ডিটেইলছ দিম বৃহৎ ষ্টক এফালে দাদা দেখুৱাই দিয়ক কিমান ষ্টক আছে বহুত ডাবল ষ্টক গোটেই নগাঁও তেনেকুৱা ষ্টক নাই গোটেই অসমৰ ভিতৰত 1 নম্বৰ ষ্টক থকা হলে জামতলাত আছে নগাঁও বৰদোৱা ডিং ৰোড জামতলা বৰদোৱা ষ্টেণ্ডটো পাৰ হৈ যোনটো নতুনকৈ বজাৰ হৈছে ইয়াত অনাৰৰ সৈতে চিনাকি কৰাই দিম দাদা নমস্কাৰ দাদা আপোনাৰ শুভ নামটো খাইৰুল ইছলাম আপোনাৰ প্ৰপাৰ লোকেশ্যনটো জনাই দিব আমাৰ ইয়াত সেই বৰদা পাৰ হৈ যে মাছৰ কাটাৰটো আছে ডিং ৰোড হয় এই ইয়াতে আমাৰ দোকানটো আছে এইটো দোকান আপোনালোকে দেখিবলৈ পাব ৰোডৰ কাষতে আছে ইয়াত আপুনি নাম্বাৰো প্ৰত্যক্ষ কৰিব পাৰে সাইনবোৰ্ড লাগি আছে আৰু প্ৰথমে ইয়াৰ পৰা স্টাৰ্ট কৰো দাদা বাই বাই দাদা এইটো কিমান চনৰ মডেল এইটো আপোনাৰ 23 মডেলৰ গাড়ী 2023 চনৰ মডেল হয় বাই বহুতে কমেন্ট কৰে আগতো ভিডিঅ' দিয়া আছিলে বাইৰ এইটো 23 মডেল হলে টপ মডেল আছিল এইটো চাকা এতিয়া চকাৰ নুম যোৱা নাই 100% বুলি ক'লে ভুল নহব এনেকুৱা নতুন হৈ আছে আৰু সিট কভাৰ আদি সব লাগি আছে গাড়ীখনো গুড কণ্ডিশ্যন এফালে তিনিটা বেটাৰী নতুন আছে স্মাইল বেটাৰী দুটা নতুন আছে আৰু এটা সূৰ্য বেটাৰী এটা আছে সূৰ্য বেটাৰী আৰু তিনটা স্মাইল বেটাৰী এফালে ফুল কভাৰ লাগি আছে ন ফুল কভাৰ লাগি আছে গুড কণ্ডিশ্যন গাড়ী এখনত আইস্ক্ৰিম প্ৰাইচটো কিমান ৰাখিছে এটো আমি 65 ৰাখিছো 65 ৰাখিছে ইয়াত আপোনাৰ ভিডিঅ' চাই আহিলে 5000 টকা আৰু 5000 টকা কমি যাব গাইছ আপোনালোকে দামাকা কৈছো প্ৰথমে বাম্পাৰ অফাৰ মোৰ এটা গাড়ীত এটা সৰু এটা টমটমত 5000 টকা ডিসকাউন্ট দিছে আৰু কি দিব দাদা আৰু নেক্সট এখন কি আছে নেক্সট আছে আপোনাৰ G7 মডেলৰ গাড়ী কাগজ 15 বছৰলৈকে ডেট আছে আপডেট আছে 15 বছৰলৈকে আছে এইটো 15 বছৰলৈকে মানে ট্যাক্স 15 বছৰলৈকে ট্যাক্স আছে আজিকালি হেতু সিস্টেম কৰিছে 2024 চনৰ মডেল আৰু এখন আস্কিং প্ৰাইসটো কিমান ৰাখিছে এটো আপোনাৰ 55 দি দিম 55 only 55 দি আছে আপোনাৰ ভিডিঅ' চাই আহিলে 52 দি দিম 3000 টকা আৰু 3000 পাই যাব 52 পাই যাব মই ভাবিছো 8095 আমি নগাঁৱত যদি বিচাৰো বা বেলেগৰ দবগা নগাঁও অসমৰ যিকোনো প্ৰান্তত বিচাৰো 8090 তলত এয়া 24 23 মডেল জিন্দগী দামে নকয় দাদা তাত একদম বাম্পাৰ অফাৰত দি আছে 3000 5000 পাৰ গাড়ী দিছে আৰু নেক্সট এখন এৰোমেক্স আছে নেকি এখন এৰোমেক্স এটো কিমানৰ মডেল এটো আপোনাৰ 23 মডেল হয় 2023 চনৰ সব 22 একদম টপ মডেল নতুন মডেল আছে হয় দাদা আমাৰ ইয়াত মানে 2 বছৰ 3 বছৰৰ পুৰণা গাড়ী হয় তাৰ ওপৰত মই নলওঁ তাৰ ওপৰত নলওঁ ইয়াৰ বেটাৰী ৱাৰেণ্টি ইয়াত দুটা বেটাৰী ডাইৰেক্ট ব্ৰ্যান্ড নিউ হ'ব আচ্ছা ইয়াত যে যিমান গাড়ী আছে আপোনাৰ মোটৰ আৰু কন্ট্ৰোলাৰৰ গ্যাৰান্টি ৱাৰেণ্টি কিমান দিন দিয়া 6 মাহলৈকে গ্যাৰান্টি থাকিব গ্যাৰান্টি দিব ধৰক আজি গাড়ী এখন কাস্টমাৰ আপোনাৰ পৰা ক্ৰয় কৰিছে আধা ৰাস্তাত গৈ কিবা বেয়া হৈছে এইখিনি আপুনি ৰেসপন্স কৰে আছে আমাৰ মানুহ আছে ফোন কৰি দিলে হলো আমাৰ মানুহ যায় তাত সাৰ্ভিস দি দিব বাস্তে বহুত ধন্যবাদ আপোনাক আৰু নেক্সট আৰু এখন কি আছে এখন আছে সাৰথি আছে আপোনাৰ সাৰথি বহুত পুৰণা ব্ৰ্যান্ড হয় এটো পুৰণা ব্ৰ্যান্ড হয় 23 লাষ্টৰ মডেল ন 23 লাষ্টৰ মডেল এখনো 24 হ'ব 23 লাষ্টৰ যিহেতু গাড়ী গুড কণ্ডিশ্যন দেখিবলৈ পাইছে এফালে দাদা অলপ দেখুৱাই দিয়ক সিট কভাৰ কেইটা একদম নতুন হৈ আছে এটো সাৰথি গাড়ীটি চাপৰ ইমান ওখ নহয় দেই আৰু এৰোমেক্সো আছে এখন আইস্ক্ৰিম প্ৰাইচটো প্ৰত্যেকখন গাড়ীত ফুল কভাৰ লাগি আছে আৰু টায়াৰটো মই গোটেইকেইটা গাড়ীত চাইছো নতুন টায়াৰ লাগি আছে
আপোনালোকে যদি আহে কোনো এটা টায়াৰো সলাব নালাগে, নতুন নতুন টায়াৰ 3টা টায়াৰ নতুন পাই যাব। স্পেয়াৰ টায়াৰ লাগি আছে। ইয়াত আপোনাৰ মেজিক সিস্টেম আছে না দাদা, না লগাই দিব আপোনালোকে? মেজিক সিস্টেম লগাই দিম আমি, ইয়াত যদি কোনোবাই বিচাৰে লগাই দিম। এইটো সিস্টেম আছে লগোৱাৰ, কিন্তু যদি কোনোবাই বিচাৰে সাউন্ড সিস্টেমটো লগাই দিব। আৰু এইখনৰ আইস্ক্ৰিন প্ৰাইচটো কিমান বিচাৰিছে আপুনি? আপোনাৰ 60 আপোনাৰ ভিডিও চাই আহিলে আমি আৰু 5000 টকা কমাই দিব, নেগোচিয়েবল কৰি দিব। নেক্সট এখন এইবিলাক সব নাম্বাৰ প্লেট 22-23 মডেল আছে। আৰু বৃহৎ ষ্টক বুলি কৈছিলো আপোনালোকক, এইফালে দেখিবলৈ পাইছে চাওক কিমান ষ্টক। সেকেন্ড গাড়ী 2-3টা ৰাখে, নগাঁও যিমান ডিলাৰ আছে বেকে ডিলাৰ নাই। সেকেন্ড হেণ্ড দাদা ৰেজিষ্ট্ৰেশ্যন কৰা থাকা, লাইচেন্স থাকা ডিলাৰ এখন পাইছো, সেইকাৰণে ভিডিঅ' দিবলৈ আমি আহিছো। বহুত দিন ধৰি দেখি আছো ডিলাৰখন অপেনিং হৈছে। ফাইনেলি দাদা সব সম্পূৰ্ণ ক্লিয়াৰ হৈছে কাৰণে আমি আহিছো ভিডিঅ' বনাবৰ কাৰণে। আপোনালোকে অসমৰ যিকোনো প্ৰান্তৰ পৰা গাড়ীখন আহি লৈ যাব পাৰে। আপোনালোকে গাড়ী ডেলিভাৰী দি দিব। আপোনালোকে অনলাইনত চাই স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে ফোন কৰি ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে কল কৰিব। ইয়াৰ আগতো নকৰিব, ইয়াৰ পিছতো কল নকৰিব। আপোনালোকক এটাই অনুৰোধ জনাইছো। আৰু কোনোবা কি গাড়ী লাগে দাদা যদি ফোনটো ৰিচিভ কৰা নাই, বিশেষকৈ ব্যস্ত থাকিব, অনাৰে তেখেতে বহুতখিনি আৰু আপোনালোকে হোৱাটছএপত ডাইৰেক্ট ভইচ মেছেজ দি দিব কি গাড়ী লাগে আপোনাৰ। এখন আছে আপোনাৰ বাই দেখিবলৈ পাইছো। এইখন কিমান মডেল? এইখনো 23 মডেল। বেটাৰী গোটেই কিনা বেটাৰী একদম ডাইৰেক্ট নতুন হ'ব। আৰু 145 এম্পিয়াৰৰ বেটাৰী হ'ব 4টা। 145 এম্পিয়াৰৰ বেটাৰী হ'ব 4টা বেটাৰী। 15 মাহৰ গ্যাৰান্টি থাকিব বেটাৰী। 15 মাহ গ্যাৰান্টি থাকিব। বাপৰে ফুল গ্যাৰান্টি আছে। গাড়ীখন আৰামত 1.5 বছৰ কোনো কথাই নাই, হাত দিব নালাগে, টেনচন নাই। এইখন আইস্ক্ৰিন প্ৰাইচ কিমান ৰাখিছে? এইটো আপোনাৰ 55ত দি দিম। 55 দাদা সঁচাই কৈছে নে? 50 আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 5000 টকা কমাই দিম। আমি বহুত সঁচাকে কৈছো, শপত কৈছো। ইমান কম দামত দি আছে মই বুজা নাই বস্তুটো। আৰু বহুতে নগাঁৱত বহুত ভিডিঅ' বনায় ইউটিউবাৰে, বহুত কম কয়, পিছত লাষ্টত কাষ্টমাৰৰ লগত ফ্ৰড কৰে। সেইটো নহয়। আপোনালোকে নাম্বাৰ প্লেট লাগিলে ল'ব পাৰে নাকি, স্ক্ৰীনশ্বট দিব। যদি দাদা এইটো 55 কৈছে, মোৰ ভিডিঅ' চাই আহিলে আৰু কিবা এটা কমাই দিব। 5050 মানে আপুনি 50,000ত 2022 মডেল 23 মডেল এখন বাই পাব। 15 মাহ গ্যাৰান্টি ৱাৰেণ্টি বেটাৰী থকা। মোৰ পৰা ডেলিভাৰী ল'ব লাগিব, আহিব লাগিব। আৰু অনলাইনত বুকিং দিলেও কোনো ফ্ৰড নহ'ব। যদি কিবা কাৰণত আপোনাৰ ঘূৰাই দিব লগা আছে, আপোনালোকৰ পইচা কিবা ঘূৰাই দি দিব, আপোনালোকৰ কোনো টেনশ্যন নাই। আৰু নাম্বাৰ প্লেট স্ক্ৰীনশ্বট ল'ব। এইটো আপোনাৰ বিনা এইটো নাম্বাৰ প্লেট আছে। এইটো আপোনাৰ কি গাড়ী আছিলে? নামটো আছিলে হেৰি মভিষ্টন হয়, বহুত শুনিছো মভিষ্টন গাড়ী লাগে। আজি পাই গ'লো দেই মভিষ্টন। এইটো কিমান মডেল দাদা? এইটো আপোনাৰ 23 মডেল। এইটো 23 মডেল। মানে আপোনাৰ তাত সব 22-23 সব ইমান পুৰণা গাড়ী নুঠায় মানে। মভিষ্টন এইটো প্ৰাইচ কিমান ৰাখিছে? আপোনাৰ 45 আহিব। দুটা বেটাৰী নতুন হ'ব। ৰিপ্লেচ বেটাৰী মানে ফুল আছে। আৰু দুটা বেটাৰী নতুন থাকিলে কোনো টেনশ্যন নাই। এক চাৰ্জত গোটেই দিন চলিব, কোনো টেনশ্যনেই নাই। 50 টকা খৰচা কৰি এইখনত চাৰ্জ দিলে দাদা ফুল চাৰ্জ হ'লে কিমান টকা পইচা খাব? চাৰ্জ কিমান টকা? 30 টকা 50? 30 মিলিগ্ৰাম 30 টকা 35 টকা। 30 টকাতকৈ 35 টকা 35 টকা 30 টকা খৰচা কৰি ডেইলি ইনকাম কৰক 1000 টকা। এইটো আমাৰ কোৱা কথা নহয়, এইটো মালিকে আৰু অনাৰে কোৱা কথা। 35 টকা আৰামত চলে। মভিষ্টন গাড়ী চিট কভাৰ আদি কৰি সব লাগি আছে, কোনো ফাটা চিংগা ভাঙা চিংগা একো নাই। এইটো কৰাই দিওঁ আপুনি ন। আৰু ইয়াত যদি কোনো পাৰ্টিয়ে যদি বিচাৰে কিবা কাম পাইছে, সম্পূৰ্ণ কৰি দিয়া হ'ব আপোনালোকক। এই চাওক আপোনালোকে দেখিবলৈ পাইছে, এই চাওক চিট কভাৰ নতুন চিট কভাৰ লাগি আছে। এইটো আমি কোৱা কথা নহয়। বেটাৰী এইটো এক সাইড বেটাৰী লাগি আছে, এক সাইড বেটাৰী লাগি আছে, দুটা স্মেল আছে ন। আৰু নেক্সট এখন কি আছে? এখন ইয়াত্ৰী YC আহি গ'ল আপোনাৰ কাৰণে। YC বিচাৰে ৰেড কালাৰ YC, বিশেষকৈ YC ৰেড কালাৰৰ বিচাৰে চবে। আৰু ৰেড কালাৰৰ ছেকেণ্ড হেণ্ডতো পাই গৈছে। এইখনৰ মডেল দাদা কিমান? এইটো আপোনাৰ 22 মডেল হয়, 2022 চনৰ মডেল। এইটো আইস্ক্ৰিন প্ৰাইচ কিমান ৰাখিছে? এইটো আমি 30 মান ৰাখিছো। আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 5000 টকা কমাই দিম। সো অনলি 30,000 নেকি দাদা? অনলি 30,000 টকা। মইতো কৈছিলো যে 40,000ত গাড়ী পায়, সঁচাকে 30,000ত এখন ই ৰিক্সা পাই আছে। আপুনি আৰু 25ত দিব নেকি? এইটো কি কৈ আছে আপুনি? ফ্ৰী? এইটো ফ্ৰী বুলি ক'লে ভুল নহ'ব। 25,000 25 দিনত আপুনি আপোনাৰ পইচা আহি যাব। 25 দিন গাড়ী চলালে 1 মাহত আপুনি গাড়ীৰ পইচা উঠাই দিব 25,000ত। মোৰ ভিডিঅ' চোৱাৰ কাৰণে এইখিনি খুব ভাল লাগিলে দাদাৰ লগত কথা পাতি।
সঁচাকৈ ধন্যবাদ। আপুনি কিবা এটা নৱপ্ৰজন্ম বা উঠি অহা দুখীয়া মানুহৰ কাৰণে ভাল চিন্তা কৰিছে, আপোনাক ধন্যবাদ জনাইছোঁ। নেক্সট এখন আছে YC, এইটো একদম নতুন হৈ আছে গাড়ীখন, 24 গাড়ী, এইটো 24 মডেল। এইটো আপোনাৰ মিটাৰ দেখোন 7 মাহৰ গাড়ী, অনলি 7 মাহৰ গাড়ী। এইটো মিটাৰ LED মিটাৰ আছে আপোনাৰ, মিনেল নহয়, ডিজিটেল মিটাৰ। এইখনৰ টায়াৰ বেটাৰী আদি কৰি সব নতুন আছে। 15 বছৰৰ ৰেজিষ্ট্ৰেচন কৰাই দিম। 15 বছৰ ৰেজিষ্ট্ৰেচন কৰাই দিম। আচ্ছা আচ্ছা, ৰেজিষ্ট্ৰেচন কৰাই দিব আপুনি ন। এইখনৰ প্ৰাইচটো কিমান ৰাখিছে দাদা? এইটো আপোনাৰ ৰেজিষ্ট্ৰেচন কৰাই আপোনাৰ 65 আহিব। যদি কোনোবাই ধৰক গাঁৱৰ পৰা আহিছে যে আমাৰ ৰেজিষ্ট্ৰেচন কৰিব নালাগে, তাত কিমান দিব? আৰু 10,000 টকা কমি যাব। 10,000 টকা কমি যাব। ঠিক আছে, ঠিকে। আৰু নেক্সট আৰু এখন কিবা এটা মিলাই দিম, আৰু কিবা এটা মিলাই দিব। আৰু এইখন আছে আপোনাৰ 13 মটৰ, 16 মাহৰ 13 মটৰ এটা আছে। 16 মাহ। এইটো আপোনাৰ মিটাৰ আছে, আপোনাৰ ডিজিটেল মিটাৰ আছে। দাদা এইটো চাইডত অলপ ঘূৰাই দিয়ক, এইটো চব গোটেইখিনি দেখুৱাই দিয়ক। গাড়ী লগৰি আছে, এইটো চব অৰিজিনেল আছে, কোনো একো চেঞ্জ কৰা নাই। সিট কভাৰ আদি কোনো ঢিলা ঢুলা নাই, কোনো ফাটা চিঙা ভাঙা পচা মামৰ আদি কৰি একো কৰা নাই, একদম কণকণীয়া নতুন হৈ আছে। আমাৰ দাদাই বহুত ষ্টক ৰাখিছে, দাদাক ধন্যবাদ জনাইছোঁ। দাদা এইখন আপুনি কিমান ৰাখিছে? এইখনৰ দাম আপোনাৰ বেটাৰী 4টা বেটাৰী 9 মাহ কৰি গ্যাৰান্টি হ'ব। 9 মাহ কৰি আছে, কিছু আমি 75 অনলি 75। বহুত কমত। যদি আপুনি ভাবি আছে এখন ই ৰিক্সা ল'ম বুলি, তেতিয়াহ'লে বহুত কমত আপুনি পাই যাব। এখন খাইৰুল আৰু আছাদুল ভাই আছে, বা খাইৰুল ইছলাম। আৰু আমাৰ ভিডিঅ' চাই আহিলে দাদা বাৰে বাৰে প্ৰত্যেকটো গাড়ীত কৈ আছে আমাৰ ভিডিঅ' চাই আহিলে কম কৰি দিব। আপোনালোকে অনুৰোধ কৰিছোঁ, স্ক্ৰীণত দিয়া কণ্টেক্ট কৰক, আজিয়ে কৰক, এতিয়াই কৰক, ফোন মাৰক। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে, আমি ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, আপোনালোকে ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু চেনেলটো মোৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আগৰ চেনেল যোনটো আছিল BSK ব্লগ, এইটো হেকাৰে হেক কৰি লৈ গুচি গ'ল। আমি সেইকাৰণে নতুনকৈ খুলিছোঁ। আপোনালোকে মৰম আৰু ভাল পোৱা আমাক দিলে, আমাক কোনোবাই হেক কৰিব নোৱাৰে। এনেকুৱা দম গোটেই পৃথিৱীত নাই গাইজ, আপোনালোকে মৰম ভাল পোৱা দিলে। আৰু আজিৰ ভিডিঅ' ইমানেই আছিল। জয় হিন্দ, জয় আই অসম।